সকলোকে নমস্কাৰ আৰু মই অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁহি কাৰণ ভিডিঅ'টো লৈ অহাৰ উদ্দেশ্য এয়াই যে যোৱা কেইদিনমান আগতে আপোনালোকে মোৰ চেনেলত দেখিব পাইছিলে যে মানে জাতিক লৈ যিটো অপমান চলি আছিলে তাৰপিছত আৰু সেইটো মানে যি ভাইৰেল ট্ৰেণ্ডিং সেনেকৈ চলি গৈ আকৌ সেইটো নাইকিয়া হৈ থাকিলে তাৰপিছত এতিয়া আকৌ আহিছে যোৱাকালি আজি দুদিন হৈছে মানে যিটো ডিব্ৰুগড় বৰবৰুৱা মেডিকেলত চাব দেই মই ভিডিঅ'টো আপোনালোকক দি দিছোঁ এয়া চাই লওক তাৰপিছত মোক মতামতটো আপোনালোকৰ জনাব ঠিক আছে এই ডক্টৰিন বাইদেউগৰাকী কথা এটা কৈছো চৰকাৰী হস্পিটেলত কাম কৰি আপোনাক কোনে কৈছে চৰকাৰী হস্পিটেলত কাম কৰিবলৈ আপুনি ফ্ৰীত কৰি আছে নেকি আপোনাৰ কামে মানুহক বুজায় আৰু আমি কি কৰি আছো দুদিন আগতে এনেকুৱা এটা ঘটনা হ'ল কোন নাজানো তেনেকুৱা ডক্টৰ এজনে আমাৰ মানুহক জাতিক লৈ কথা কৈছিলে কি হলে চাকৰি কৰি আছে নে কি আছে নিউজ আহিলে ভাইৰেল হ'ল এতিয়া কি কৰি আছে আমি কিবা এটা সঠিক সিদ্ধান্ত ল'ব লাগিব নহলে এনেকুৱা মানুহ আমাক বেজত কৰা মানুহ বহুত ওলাব ভিডিঅ'টো চাওক কিমান অপমান কৰিছে ৰাতি গৈছে কালি ৰাতি আমাৰ বৰবৰুৱা হস্পিটেল তো দেখিবলৈ পালেই চাগে আপোনালোকে যে এয়া কি হৈছে তো জাতিক অপমান লৈ বা এইটো জাতিৰ অপমান নহয় কিন্তু আপোনালোকে মানুহখিনিক দেখিলে বুজিব বা মানুহখিনিক দেখিলে বুজিব নহয় মানুহ দেখিলেতো বুজা নাযায় তাৰপিছত এতিয়া আপোনালোকে সিদ্ধান্ত ল'ব যে এয়া কি হৈছে মানে কিবা এটা সিদ্ধান্ত লোৱাৰ উচিত ল'ব লাগে আচলতে আৰু কাৰণ এয়াকে চলি গৈ থাকিব নেকি নে ফ্ৰীকৈ কোনোবাই ট্ৰিটমেণ্ট কৰিবলৈ যায় নেকি মানে বহুত অপমান এয়া অপমান আপোনালোকে বা আমি কেনেকৈ সহ্য কৰি থাকিব পাৰিম হয়নে তো সঠিক কিবা এটা বিচাৰ হ'ব লাগে এইটো বিষয় লৈ সেয়াই মই ক'ব বিচাৰিছোঁ বাকী আপোনালোকে জনাব মতামত আপোনালোকৰ কি তলত আপোনালোকে কমেণ্ট কৰি মোক জনাবচোন এয়া কি কৰিলে ভাল হ'ব বা আপোনালোকে কি বিচাৰে এয়া নমস্কাৰ